হয় নমস্কাৰ MKPTV লাইভলৈ সকলোকে স্বাগতম জনাইছো। দৰ্শন কাণ্ড সেই দৰ্শন কাণ্ডৰ সন্দৰ্ভত আমাৰ এজন স্থানীয় যুৱক মোৰ সৈতে আছে, আমাৰ ষ্টুডিঅ'ত আছে। তেখেতৰ পৰা কেইটামান কথা জানিব বিচাৰিম। এই সন্দৰ্ভত আপোনাক MKPTV লাইভলৈ স্বাগতম জনাইছো। সকলো দৰ্শকলৈ নমস্কাৰ। তাৰ এটা ঘটনা হৈছিল মমিতা দত্তৰ যোনটো বলৎকাৰ, মানে সেইটো মাৰ নাযাওঁতেই এইটো তদন্ত চলি আছে। এতিয়ালৈ দোষী শাস্তি পোৱা নাই যিটো তদন্ত চলি আছে উচ্চ পৰ্যায়ত। গতিকে আমাৰ ইয়াত এই আগকালি আমাৰ ডিঙত এটা ঘটনা সংঘটিত হ'ল। এজনী কিশোৰী কেইজন মানে সম্পদে দৰ্শন কৰিছে। কি ক'ব এই সন্দৰ্ভত আপুনি স্থানীয় যুৱক হিচাপে, আপুনি এজন সচেতন যুৱক হিচাপে আপুনি কি ক'ব? কেইবাদিন হ'ল এনেকুৱা এটা ঘটনা কলিকাতাত হ'ল। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ অসমত এনেকুৱা মানে জেগাত এনেকুৱা এটা হ'ব বোলো, কেতিয়াও ভবা নাছিল। এতিয়া মানে যদি হৈ গ'ল সেইটো আমি বহুত দুৰ্ভাগ্যজনক। এনেকুৱা ঘটনা এটা শুনিবলৈ পাই আমি বহুত দুৰ্ভাগ্যজনক। মানে সকলোকে অসমবাসী ৰাইজক মানে এটা আহ্বান বিনম্ৰভাৱে যে ধৰ্ম নিৰপেক্ষভাৱে, ধৰ্ম নিৰ্বিশেষে মানে যিয়ে হওক আৰু মানে অপৰাধ কাম কৰিছে তাক মানে ফাৰ্ষ্ট ট্ৰেক আদালতত মানে শাস্তি হ'বই লাগে, ফাঁচিত ওলামাব লাগে। আৰু এটা মানে ডাঙৰ বিষয় মানে আমাৰ আইনবিলাক মানে বহুত লেহেমীয়া আৰু মানে ইমান লেহেমীয়া আইনৰ জৰিয়তে আইনৰ সুৰংগা লৈ মানে বহুত মানুহ আৰু বহুত অপৰাধী, ডাঙৰ ডাঙৰ অপৰাধীবিলাক মুক্ত আকাশত চলি থাকে। যাতে সেইটো নহয় মানে বহুত মানে সকলোৱে আৰু মানে মাহবান্ধি মানে পুৰা জোৰদাৰ তাৰ মানে এইটো আলোচনা কৰিব লাগে, থিয় হ'ব লাগে, যাতে অপৰাধী হাৰি নাযায়, যাতে শাস্তি পায়। আৰু মানে তাত 10ম শ্ৰেণীৰ ছাত্ৰী যদি মানে টিউশ্যনত গৈছে, টিউশ্যনৰ পৰা ঘূৰি আহোঁতে যদি তাৰ মানে এনেকুৱা যদি হৈ যায়, আৰু এটা বহুত ডাঙৰ কথা, পুলিচ প্ৰশাসনৰ মানে বহুত মানে গাফিলতি আছে। ইয়াতে পুলিচ প্ৰশাসনৰো গাফিলতি আছে। আৰু বহুত ডাঙৰ কথা হয় এইবিলাক ক্ৰাইমবিলাক। এই ক্ৰাইমৰ মানে মানুহবিলাকক ডাইৰেক্ট ফাঁচি দিব লাগে, যাতে আইনৰ সুৰংগালৈ মানে মুক্ত আকাশত যাতে মানে ঘূৰা ফিৰা কৰিব নোৱাৰে। হয়, এইখিনি এটা কথা আপুনি কৈছে যে আমাৰ ইমান এই বৃহৎ এটা এলেকাৰ ডিং, আৰু আমাৰ ডিং টাউন এটা বৃহৎ এটা টাউন। ইয়াত আমাৰ পেট্ৰলিং থাকিব লাগে, হিচাপত প্ৰশাসনে এতিয়া পেট্ৰলিং দিব লাগে, সেইটো দিয়া নাই। কি ক'ব আপুনি? তেনেকুৱা ব্যৱস্থা নাই কোনো, সেইকাৰণে ঘটনাটো ঘটিব পাৰিছে নেকি? সেইটো মানে ক'বলগীয়া হ'লে একদম মানে চিধাকে ক'বলগীয়া হ'লে মানে সেইটো মানে চৰকাৰৰ বিফলতা হয়। এজনী ছোৱালী যদি 3টা 4টা 5টা বজাত যদি এটা ছোৱালীৰ যদি নিৰাপত্তা নাই, মহিলাসকলৰ নিৰাপত্তা নাই, আকৌ সিহঁতে মুখতে ফুলজাৰিহে মাৰি থাকে য'তে ত'তে। আৰু মানে মুখতে ফুলজাৰি মাৰে, মুখতে ফুলজাৰি মাৰিলে নহ'বতো, বহুত কথা আছে ক'বলগীয়া হ'লে। আৰু মানে কাম কৰিবলৈ বহুত বাকী আছে। সিহঁতে আজমলৰ বাহিৰে আৰু বেলেগ একো নাজানে না, সিহঁতে আজমলকে চকুত দেখা পায়। ইতিমধ্যে যিহেতু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে DGPক নিৰ্দেশ দিছে যাতে উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে এই বিষয়ত আমাৰ ডিঙত পৰাইছে DGP ডাঙৰীয়া, কি ক'ব? ঘটনা এটা হোৱাৰ পাছত তদন্ত যিমানেই ওলাক, মানে ছোৱালী এজনীতো ঘূৰি নাহে না, ঘটনাটো ঘটি গ'ল, ছোৱালীজনীতো ঘূৰি নাহে। এতিয়া মানে এই চুবুৰীয়া ৰাজ্য যেনেকৈ আৰু মানে কলকাতাত যেনেকুৱা ঘটনাটো ঘটিল, যিটো হৈ গ'ল, যিমানেই তদন্ত চলাক ছোৱালীজনীকে আকৌ ঘূৰি আহিব নেকি? ঘূৰি নাহে। তদন্ত মানে ঘটনাটো ঘটাৰ আগতে তাৰমানে পুলিচ প্ৰশাসন এক্টিভ থাকিব লাগে। সিহঁতে একচুৱেলি এক্টিভ ইমান নাথাকে না, এক্টিভটো ইমান নাথাকে। সেই কাৰণবিলাকে আৰু মানে সেই অপৰাধীবিলাক, ক্ৰাইম কৰা মানুহবিলাকে সুবিধা পায়, আইনৰ সুৰংগাত সিহঁতে ওলাই যাব পাৰে। ইতিমধ্যে এই ঘটনাটোত বহু কেইজন ব্যক্তিয়ে ধৰ্মক টানি আনিব বিচাৰিছে, কি ক'ব সিহঁতক আপুনি? নাই, ধৰ্ম ক্ৰাইম কৰা মানুহৰ লগত ধৰ্মৰ কিবা সম্পৰ্ক আছে জানো? ক্ৰাইমটো ক্ৰাইমেই হয় না। এতিয়া মানে এতিয়া যদি মানে অসমতে হ'ল, মানে নগাঁও মানে ধিং যিটো ঘটনা ঘটিল, আৰু মানে এইটো মানিছোঁ মানে এটা বেলেগ এটা সম্প্ৰদায়ৰ বুলি মানে এনেকুৱা বহুত নিউজ চেনেলত মানে চলি আছে। তাৰমানে বেলেগ এটা সম্প্ৰদায়ৰ মানে তিনিজন বুলি শুনিছোঁ, 3জনে মানে ক্ৰাইমটো এনেকুৱা কৰিছে আৰু মানে ৰেপিষ্ট হয় বোলো। ঠিক আছে, সেইটো মানে বেলেগ সম্প্ৰদায়, কলিকাতাৰটো কিবা বেলেগ সম্প্ৰদায়ৰ আছে নেকি? সেইটো হিন্দু আছিলে। আৰু মানে সেইটো হিন্দু আছিলে, হিন্দু হ'লেতো মানে কেইবাটা কাষ্টৰ লগতে জড়িত থাকে, হ'লেও
হিন্দু আছিলে সেইটো মানে ক্ৰাইম কি মুছলিমে কৰিছে নেকি? সেইটো মানে কিবা সম্প্ৰদায়টো ইয়াত আনিব নালাগে, কিবা ধৰ্ম জড়িত ধৰ্ম জড়িতটো কৰিব নালাগে, মানে ধৰ্ম নিৰ্বিশেষে নিপক্ষে আৰু মানে সকলোৱে মানে কাম কৰিব লাগে, মানে এইটো জোৰদাৰকে কৰিব লাগে আৰু মানে ক্ৰাইম কৰা মানুহতে হাৰি নাযায়, কিবা ধৰ্মৰ ভিত্তিত নহয় যে সিয়ে মুছলিম, সিয়ে হিন্দু, সিয়ে খ্ৰীষ্টান, বৌদ্ধ, যাতে এইবিলাক ধৰ্মৰ দোহাই দি লাভ নাই। মানে ক্ৰাইম কৰা মানুহবিলাকক উচিত শাস্তি হ'ব লাগে, ফাঁচি হ'ব লাগে, ডাইৰেক্ট কথা। ক্ৰাইম কৰা মানুহৰ লগত কিবা ধৰ্মৰ লগত কিবা টাৰ্গেট কৰিলে লাভ নাইতো, ধৰ্ম জড়িত কৰাটো ইয়াত মানে হেৰি মানে কিবা কথাই নাহে। আহে তাৰমানে কিছুমানে কৰিব, ৰাজনীতি কৰা মানুহবিলাকে কৰিব, ৰাজনীতি কৰাবিলাকে কৰিব, আৰু বাকী ৰাইজে যাতে মানে এইটোত মানে ডুব নাযায়, যাতে মানে কি সেই ৰাজনীতি কথা মানুহৰ মানে পাছে পাছে ঘূৰি থকা চলি থকা হেৰি মানে আইনৰ সুৰংগা দি মানে অপৰাধীক ওলাই দিয়া। আজিকালি এনেকুৱাই হ'ল না। এতিয়া তাৰমানে কি মুছলিমে ক্ৰাইম কৰিছে বুলি কি মুছলিমক মানে শাস্তি হ'ব হিন্দুৱে কৰিলে নহয় নেকি? কিমান আমি চাই আছো, কিমান আমি দেখি আছো, এনেকুৱা ঘটনা ঘটি আছে। তাৰমানে তেনেহ'লে কি মানে হিন্দুটো এৰি দিব লাগিব, মুছলিমক শাস্তি দিয়ক, হিন্দুটো এৰি দিয়ক, সেইটো নহয় ন। ক্ৰাইম কৰা মানুহ একদম চিধা কথা, আৰু মানে কিবা ধৰ্মৰ ভিত্তিত নহয়, হেৰি মানে শাস্তি হ'বই লাগে। আৰু মানে হিন্দু মুছলমান খ্ৰীষ্টানৰ লগত কথা নাই, ক্ৰাইম মানে ক্ৰাইম, বহুত ডাঙৰ কথা। অপৰাধী আৰু মানে অপৰাধীৰ লগত কিবা ধৰ্মৰ হেৰি কিবা মানে শিকাই নিদিয়ে। অপৰাধী হয়। এইটো কিবা কিবা কোনোবা ধৰ্মত শিকাই দিছে নেকি কাৰোবাক যে মানে এইটো ধৰ্মৰ মানুহে মানে হেৰি মানে অপৰাধ হয়, আৰু এইটো ধৰ্মৰ মানুহ অপৰাধী নহয় বোলো, এইটো ধৰ্ম অপৰাধী কৰিব পাৰে, সেইটো ধৰ্মই অপৰাধী কৰিব নোৱাৰে, তেনেকুৱা ধৰ্ম আছে নেকি? এইটো ধৰ্মৰ ভিত্তিত হ'ব নালাগে, একদম চাদা চিধা কথা। আৰু মানে অপৰাধ যিবিলাক ক্ৰাইম কৰিব, অপৰাধী কৰিবলৈ একদম শাস্তি খাটাং পাব লাগে, 100% পাব লাগে, যোনটো ধৰ্মৰে নহওক কিয়। মানে ধৰ্মৰ লগত কি কথা আছে? ক্ৰাইম কৰা মানুহ। আজি এই ছোৱালীজনীৰ ঠাইত যদি মানে মোৰ ভনী হলেহেঁতেন, মোৰ ভাইদেউ হলেহেঁতেন, মোৰ ভণ্টি হলেহেঁতেন, কি আমি সহ্য কৰিব পাৰিলোহেঁতেন নেকি? আজি আপোনাৰতো হলে কি পাৰিলেহেঁতেন নেকি? চবেই মানে এনেকুৱা মানে ধৰ্ম নাচাই হেৰি মানে অপৰাধীক শাস্তি হ'ব লাগে, ফাঁচি হ'ব লাগে, ডাইৰেক্ট ফাঁচিৰ আইন কৰিব লাগে। কাৰণক মানে সঠিক তদন্ত কৰক, তদন্ত কৰি দোষীক কৰায়ত্ব কৰক, কৰায়ত্ব কৰাৰ পাছত মানে যি শাস্তি পায় সেই শাস্তি দিয়ক, ফাঁচি হ'ব লাগে। শাস্তি পাই নহয়, মানে ফাঁচি হ'ব লাগে, ডাইৰেক্ট ফাঁচি হ'ব লাগে। আৰু পঢ়া শুনা মানে যেনেকুৱাই মানে এক্টিভ সিহঁত আছে, আৰু মানে এতিয়া মানে সিহঁত ইমানখিনি এক্টিভ থাকিলে নহ'ব, আৰু ষ্ট্ৰং হ'ব লাগিব, আৰু এক্টিভ হ'ব লাগিব। সিহঁতে মানে বহুত লেহেমীয়াকৈ চলাই থাকেতো। আপুনি ইমানখিনি সময় দিবৰ কাৰণে হয়। এইখিনিতে অপৰাধীৰ কোনো ধৰ্ম নহয় কোৱা মতে, আৰু কোনো ধৰ্মই শিকাই নিদিয়ে কাৰোবাক যাতে আপুনি অপৰাধৰ দৰে ঘটনা, যিকোনো ঘটনা সংঘটিত কৰক। গতিকে এই বিষয়টো লৈ আমাৰ প্ৰশাসনে উচ্চ পৰ্যায়ৰ তদন্ত কৰি যিসকল ব্যক্তি দোষী ওলায় তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।